আমাৰ এইখন অনুষ্ঠানত আজি বিগত যে এটা বছৰৰ পৰা পৰিকল্পনা আমাক প্ৰচাৰ কৃষ্ণ হৰি আউৰা কৃষ্ণ হৰি আউৰা আউৰা কৃষ্ণ কৃষ্ণ হরি এই মুহূৰ্তত মই বাসুগাঁৱত উপস্থিত আছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোকৰাঝাৰ আৰু চিৰাং জিলা শাখাৰ যি 25 বৰ্ষীয় ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি থকা হৈছে সেই ঠাইত মই উপস্থিত আছোঁ। আয়ুষে যদি অকণমান দেখুৱায় তেতিয়াহ'লে দেখিবলৈ পাইছে যে ইয়াত ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰূপালী জয়ন্তী বৰ্ষ বাৰ্ষিক অধিৱেশনৰ এই যিটো অনুষ্ঠান আছে, অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে চলিব আৰু বিভিন্ন ধৰণৰ বৰ্ণাঢ্য ইয়াত অনুষ্ঠান আছে। গুৰুজনৰ সৃষ্টি কৃষ্টি সকলো ধৰণৰ কথা ইয়াত আলোচনা কৰি থকা হৈছে। তাৰ সমান্তৰালকৈ তেখেতৰ গীত মাত আদিকে কৰি শোভাযাত্ৰা কাইলৈৰ দিনটোত আছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। মোৰ সৈতে কমিটিৰ বিষয়ববীয়া আছে, যুৱ নেতা ৰূপম ৰায় মোৰ সৈতে উপস্থিত আছে। আপোনাক স্বাগতম জনাইছোঁ আৰু এটা ধুনীয়া পৰিৱেশৰ ইয়াত সূচনা হৈছে। এতিয়া ভক্তিৰ ৰসত বুৰ গৈছে আপোনালোকৰ এই যি মণিকাঞ্চন ক্ষেত্ৰ আছে, ভক্তিৰ ৰসত বুৰ গৈছে। কি ধৰণৰ কাৰ্যসূচী আছে আৰু সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিবলৈ যত্ন কৰিছোঁ। হয়, জয়গুৰু শংকৰ চিৰাং কোকৰাঝাৰ জিলা শাখাৰ উদ্যোগত আমাৰ এই মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত গুৰুজনাৰ যি সৃষ্টিৰাজি আমাৰ এইবেলিৰ 25 বৰ্ষৰ ৰূপালী যি বৰ্ষ আমি দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াতে খুব ধুমধামেৰে উলহ মালহেৰে সকলো জাতি জনগোষ্ঠীক লৈ আমি উদযাপন কৰিবলৈ লৈছোঁ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ। আৰু ইয়াৰ এই অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে গুৰুজনাই যি চিন্তা চৰ্চা কৰিছিল যে সকলোকে লৈ আগবঢ়াৰ যি এটা পৰিকল্পনা আছিল, অসমৰ সাংস্কৃতিক জগতখন আপোনালোকে জানে গুৰুজনাৰ অৱদান। মহাপুৰুষ গুৰুজনাই সকলোকে লৈ আগবঢ়া যি চিন্তা চৰ্চা আছিলে সেই আমি এই ৰূপালী জয়ন্তী বৰ্ষত আমি ইয়াতে দেখা পাইছোঁ। আমি সকলোৱে মিলি একেলগে খুব ধুমধামেৰে এই বাসুগাঁৱৰ আমাৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰখনত আমাৰ যি ৰূপালী জয়ন্তী বৰ্ষ আমি ধুমধামেৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমন্ত্ৰিত অতিথিসকল আহি পাইছে। আমাৰ জিলা উপায়ুক্ত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদকে ধৰি বিভিন্ন এপছুকে ধৰি আপোনাৰ বেংগলী ফেডাৰেশ্যন সূত্ৰধৰ ছাত্ৰ সন্থাকে ধৰি সকলো বিষয়ববীয়াত আহি সহযোগিতা কৰিছে। আমাৰ পদাধিকাৰ বাপসকল অহাকালি আহিব আৰু BTC প্ৰধান সন্মানীয় আপোনালোকে সকলোৱে জানে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াও অহাকালি এইখন অনুষ্ঠানত উপস্থিত থাকিব। সন্মানীয় MCLA কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, কাৰ্যবাহী পাৰিষদ দেহৰাছাদ বসুমতী ছাৰো ইয়াত উপস্থিত থাকিব। মুঠতে সকলোৱে মিলিজুলি গুৰুজনাৰ যি আদৰ্শ, যি চিন্তা এই সমাজখনক আগবঢ়াই লৈ যোৱাৰ সেই পৰিকল্পনা আমি সকলোৱে মিলি কৰি আছোঁ। কাইলৈ দিনটোত বিশাল ৰূপত এটা শোভাযাত্ৰা হ'ব বুলি আমি গম পাইছোঁ। হয়, কালি ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে আমি সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ক লৈ আমি এটা বিশাল শোভাযাত্ৰা বাসুগাঁৱত আমি অনুষ্ঠিত কৰিছোঁ। এই মণিকাঞ্চন ক্ষেত্ৰৰ পৰা আৰম্ভ হ'ব আৰু আমি বাসুগাঁও চহৰখনত এটা ধুমধামেৰে শোভাযাত্ৰা কৰাৰ কালি পৰিকল্পনা লৈছোঁ। ইয়াৰ মাজতে আমি দেখিছোঁ যে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে। বৰদোৱাৰ শ্ৰীমন্ত জগতগুৰুৰ যি প্ৰকল্প চৰকাৰে বনাইছিল তাত আপোনাৰ হিন্দী গীতৰ তালে তালে নৃত্য কৰি এগৰাকী যুৱতীয়ে ফেচবুকত এটা ভিডিঅ' এৰি দিছিলে, ক্ষমা খুজিছে। কিন্তু এই ধৰণৰ যি কাৰ্য আছে, কাৰ্যক আপোনালোকে কি ধৰণে সমালোচনা কৰিব? আচলতে তেখেতে ক্ষমা খোজাৰ যোগ্য বুলি মই নাভাবোঁ, কাৰণ যিগৰাকী মহিলাই এনেকুৱা ধৰণৰ কাম কৰিছে তেওঁ মানসিক বিকাৰগ্ৰস্ত একচুৱেলি হ'ব লাগিব। গুৰুজনাৰ অসমত থাকি যদি গুৰুজনাৰ জন্মস্থানৰ কথা নাজানে, গুৰুজনাক যদি চিনি নাপায়, তেওঁ একচুৱেলি অসমৰ বাসিন্দা হ'ব নোৱাৰে বুলি মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ বিকাৰগ্ৰস্ত মহিলাক বা এনেকুৱা ধৰণৰ কাৰ্য যিয়ে লিপ্ত হ'ব বিচাৰিছে বা এনেকুৱা কৰিব বিচাৰে তেওঁলোকক কঠোৰতম কঠোৰ শাস্তি দিব লাগে। আৰু মই বিচাৰোঁ আইনক এই আমাৰ অধিৱেশনৰ পৰাই মই দাবী জনাব বিচাৰিছোঁ, আইনে তেখেতক কঠোৰতম কঠোৰ শাস্তি দিয়ক, গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ দুষ্কৃতিমূলক কাৰ্যকৰী কৰাত কোনেও আৰু সাহস নাপায়, বেলেগে সাহস নাপায়। এয়া আছিলে চিৰাং জিলাত মই উপস্থিত আছোঁ আৰু অধিৱেশনত যি দৃশ্য আছে দৃশ্য আমি আমাৰ দৰ্শকসকলক দেখুৱাম। তাৰ সমান্তৰালকৈ তেখেতসকলৰ কাৰ্যসূচীৰ বিষয়ে আমি অৱগত কৰিছোঁ আৰু যিগৰাকী ইয়াৰে উদ্যোক্তা আছে যুৱ নেতা ৰূপম ৰায় ইতিমধ্যে গোটেই সামগ্ৰিকভাৱে গোটেই কথা বতৰাখিনি জনাইছে। আৰু কালিৰ দিনটোত যি সামাজিক মাধ্যমত ভাইৰেল হৈছিল, এগৰাকী যুৱতীৰ যি ভিডিঅ' ভাইৰেল হৈছিল, ক্ষমা
খোজাই নহয় আইনৰ গণ্ডিত লৈ গৈ পেলাই কঠোৰ শাস্তি প্ৰদান কৰাৰ এই বিষয়টোৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কাৰ্যসূচীৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।